নমস্কাৰ সকলোকে ইকুইপাথ সায়েন্সলৈ আজি আমি আৰু কেইটামান কনভাৰ্সন কৰিম আগতেও কিছুমান আমি এৰোমেটিক কনভাৰ্সনছ কৰিছিলো এনিলিনৰ হওক বেনজিনৰ হওক ইয়াতে আকৌ আমি কিছুমান বেনজিনৰ কনভাৰ্সন কৰিম ঠিক আছে তো এটা এটাকে যাও ফ্ৰম বেনজিন টু কিউমিন কিউমিন এটা হাইড্ৰকাৰ্বন হয় তোমাৰ এৰোমেটিক হাইড্ৰকাৰ্বন হয় বেনজিনৰ পৰা আমি তাক বনাব পাৰো এতিয়া বেনজিনটো আমি জানোৱে বেনজিনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা এইটো বেনজিনৰ ষ্ট্ৰাকচাৰ এইটো হৈছে বেনজিন আৰু কিউমিনৰ ষ্ট্ৰাকচাৰটো হৈছে বেনজিন ৰিঙত যেতিয়া CH3 এই দুটা গ্ৰুপ লাগি থাকিব হাইড্ৰোজেনটো ইফালে লিখি দিছো এনেকে এইটো হৈছে কিউমিনৰ ষ্ট্ৰাকচাৰ এইটো হৈছে কিউমিনৰ ষ্ট্ৰাকচাৰ গতিকে বেনজিনৰ পৰা কিউমিন কেনেকে বনাম আমি যদি ভাবো অলপ চিন্তা কৰো এতিয়া আমি আগতে এটা ৰিয়েকচন পঢ়িছিলো ঠিক আছে বেনজিনৰ পৰা আমি কেনেকে টলুইন বনাও বেনজিনৰ পৰা টলুইন বনাওতে যদি তোমালোকৰ মনত আছে তেতিয়া আমি কি কৰিছিলো বেনজিনৰ টলুইন মানে কি এতিয়া টলুইনৰ ষ্ট্ৰাকচাৰটো আছিল কেনেকুৱা টলুইনৰ ষ্ট্ৰাকচাৰটো আছিল CH3 এনেকে যদি বেনজিন ৰিঙত CH3 লাগি যায় তাক আমি টলুইন বুলি কওঁ এতিয়া আমি সেইটো কৰোতে কি এতিয়া তুমি হেতুৰ লগত যদি ইয়াক কম্পেয়াৰ কৰা একে ধৰণৰ ৰিয়েকচন ঠিক আছে একদম একে ধৰণৰ ৰিয়েকচন তাতে কি আছিলে কাৰ্বনৰ ওচৰত কেইটা হাইড্ৰোজেন আছিলে এটা দুটা তিনটা হাইড্ৰোজেন আছে ঠিক আছে এই তিনটা হাইড্ৰোজেনৰ ক্ষেত্ৰত এই তিনটা হাইড্ৰোজেনৰ ঠাইত এতিয়া কি হৈছে এটা হাইড্ৰোজেন আছে অলৰেডি ঠিক আছে বাকি দুটা হাইড্ৰোজেন কি গ্ৰুপৰ দ্বাৰা ৰিপ্লেচ হৈছে চোৱা CH3 দুটা মিথাইল গ্ৰুপৰ দ্বাৰা বাকি দুটা হাইড্ৰোজেন ৰিপ্লেচ হৈছে আমি যদি ইয়াত এনেকে লিখো এইটো সাপোজ এনেকে লিখিলো তেতিয়া ইয়াতে কেইটা থাকিল দুটা হাইড্ৰোজেন এই দুটা হাইড্ৰোজেনে আমাৰ কি হৈছে ৰিপ্লেচ হৈছে CH3 দি দুটা মিথাইল গ্ৰুপৰ সৈতে গতিকে আমি ইয়াতে কি কৰিছিলো যেতিয়া আমি টলুইনৰ কনভাৰ্সনটো তোমালোকৰ যদি মনত আছে ভেৰি গুড নাই যদি প্লিজ গো থ্ৰু এবাৰ চাবা তোমালোকে টলুইনৰ ক্ষেত্ৰত আমি কি কৰিছিলো আমি CH3Cl লৈছিলো ঠিক আছে CH3Cl লৈ পেলাই এনহাইড্ৰাছ AlCl3 দিছিলো এক্স্যাক্টলি সেই কামটো আমি ইয়াতে কৰিম খালি আমি CH3Cl কিয় নলওঁ এবাৰ CH3Cl নহয় এই গোটেই গ্ৰুপটো ল'ম আমি এই গোটেই গ্ৰুপটো Cl CH3CHCl এনেকুৱা ধৰণৰ হ'ব ঠিক আছে CH3CHCl এনেকুৱা ধৰণৰ এই গোটেই গ্ৰুপটো তুমি লৈ ল'ব লাগিব এই গোটেই গ্ৰুপটোক লৈ ল'লো CH3CHCl কাৰণ এইটো আমি CH3 ঠাইত এইখিনি বহাব লাগিব গোটেইখিনি AlCl3 এনহাইড্ৰাছ এলুমিনিয়াম এনহাইড্ৰাছ মানে ইয়াত ৱাটাৰ নাথাকিব সেইকাৰণে এনহাইড্ৰাছ হাইড্ৰাছ মানে কি ৱাটাৰ এনহাইড্ৰাছ মানে ৱাটাৰ নাথাকিব তাত এইটো হৈছে তোমাৰ কনভাৰ্সন ফ্ৰম বেনজিন টু কিউমিন এইটো হৈছে কিউমিনৰ ষ্ট্ৰাকচাৰ এইটো কিউমিন এইটো সোধে বেনজিনৰ পৰা কিউমিনলৈকে বনাব দিয়ে ষ্ট্ৰাকচাৰ বেনজিন ইজ দ্য ষ্টাৰ্টিং মেটেৰিয়েল তাক আমি কি কৰিছো তাক আমি ৰিয়েক্ট কৰিছো উইথ দিছ দেন ইউ উইল গেট কিউমিন এইটো এটা ইম্পৰ্টেণ্ট ৰিয়েকচন কনভাৰ্সন ফ্ৰম বেনজিন টু কিউমিন ঠিক আছে তাৰপিছত আহিল বেনজিন টু ডাই বা বাইফিনাইল বেনজিনৰ পৰা ডাইফিনাইল বা বাইফিনাইল কেনেকে বনাম বেনজিনৰ কনভাৰ্সন বহুত ইম্পৰ্টেণ্ট নট অনলি বেনজিন হওক এনিলিন হওক ফিনল হওক বেনজয়িক এচিড হওক এভৰি ৰিয়েকচন ইজ ইম্পৰ্টেণ্ট বেনজিন টু ডাইফিনাইল বাইফিনাইল ক'ব পাৰা দুটা আছে কাৰণে দুটা আছে কাৰণে ডাই ঠিক আছে গতিকে বেনজিন টু ডাইফিনাইল ষ্টাৰ্টিং মেটেৰিয়েল আকৌ বেনজিনে হ'ব এতিয়া ডাইফিনাইল এতিয়া তোমালোকে যেতিয়া এনেকুৱা কনভাৰ্সন বিলাক কৰিবা অলপ তোমালোকে ৰিলেটেড বস্তুবিলাক চাবা এতিয়া উডছ ৰিয়েকচনটো যদি মনত আছে তোমালোকৰ হেলো এলকেনৰ এটা উডছ ৰিয়েকচন আছে সেই উডছ ৰিয়েকচনটো যদি মনত আছে তাৰ পৰা তোমালোকে তোমাৰ বাইফিনাইল বা ডাইফিনাইলটো পোৱা এতিয়া কি কৰিম আমি ইয়াতে দুই মলিকুল ল'ম দুটা মলিকুল ল'ব লাগিব ডেফিনেটলি তেতিয়াহে বাইফিনাইল আহিব বা ডাইফিনাইল আহিব টু মলিকুল ল'ম প্ৰথমতে কি আনিম হেলোজেন বনাম হেলোজেনৰ পিছত আমি Cl2 দিয়া হেলোজেন এড কৰো প্ৰথমতে FeCl3 দি পেলাই এইটো হেলোজেনেশ্যন ডাইৰেক্ট হেলোজেনেশ্যন বুলি কয় ডাইৰেক্ট হেলোজেনেশ্যন বুলি কিয় কয় বেনজিনিকত ডাইৰেক্টলি কি লাগি যাব ক্লোৰিন ইন ডাৰ্ক কণ্ডিশ্যন তেতিয়া তোমাৰ কি হ'ব দুটা মলিকুল থাকিব দেই ইয়াতেও দুটা মলিকুল থাকিব টু মলিকুলছ যিহেতু টু মলিকুলৰ পৰা ষ্টাৰ্ট কৰিছো ইয়াতেও টু থাকিব
তোমালোকে 2 লিখিব নাপাহৰিবা 2 এনেকুৱা ধৰণৰ হ'ব Cl হল এইটো আমি পাম আন্ডাৰ ডাৰ্ক কন্ডিশন যদি আমি এইটো হেৰি কৰো কেৰি আউট কৰো তেতিয়া আমি কি পাম ক্লোৰোবেনজিন পাম আৰু ক্লোৰোবেনজিনৰ লগত যদি সোডিয়াম দি ড্ৰাই ইথাৰ দিয়া এইটো কি ৰিয়েকশন এইটো উডছ ৰিয়েকশন সোডিয়াম দি যদি ড্ৰাই ইথাৰ দিয়া কি পাম আমি বাইফিনাইল পাম আমি বাইফিনাইল এজ আ প্ৰডাক্ট পাম বাইফিনাইল মানে এনেকুৱা দুটা ফিনাইল গ্ৰুপ লগ লাগি আছে দিস ইজ ইয়োৰ বাইফিনাইল হা এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ গতিকে এইটো হৈছে কনভাৰ্সন অফ বেনজিন টু বাইফিনাইল ঠিক আছে বেনজিনৰ পৰা বাইফিনাইল এনেকে কৰিম এই পাৰ্টটো তোমালোকৰ উডছ ৰিয়েকশনত পৰিব উডছ ৰিয়েকশনে যেতিয়া তোমাৰ সোডিয়াম ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ ৰিয়েক্ট কৰে কি আছিলে গতিকে চাই ল'বা তোমালোকে এবাৰ ৰিয়েকশনটো in this way we can convert from benzene to biphenyl or diphenyl okay তাৰ পিছত আৰু কনভাৰ্সন চাম আমি এতিয়া বেনজিনৰ পৰা মেটা নাইট্ৰো ক্লোৰোবেনজিন বেনজিন টু মেটা নাইট্ৰো ক্লোৰোবেনজিন নাম্বাৰ 3 বেনজিন টু মেটা নাইট্ৰো ক্লোৰো বেনজিন বেনজিনৰ পৰা আমি মেটা নাইট্ৰো ক্লোৰো বেনজিন কেনেকে বনাম ঠিক আছে তোমালোকে এই যে ৰিয়েকশন বিলাক যে মই যিবিলাক অৰ্গেনিক ৰিয়েকশন আজিলৈকে পঢ়াইছো ইফ ইউ আৰ ফলোইং মি মোক যদি ফলো কৰি আছা প্লিজ লিখি থবা তোমালোকে কপিত কনভাৰ্সন অফ বেনজিন কনভাৰ্সন অফ এনিলিন কনভাৰ্সন অফ ফিনল তেতিয়াহে মনত থাকিব ইমান সহজ নহয় এইবোৰ মনত থকা ইটস ভেৰি ডিফিকাল্ট টু ৰিমেম্বাৰ এইবোৰ বস্তু মনত ৰখাটো বহুত টান তোমালোকে যদি লিখি পেলাই অৰ্গেনাইজ কৰি নপঢ়া বস্তুটো মই নিজে অৰ্গেনাইজ কৰি পঢ়িছিলো বেনজিনৰ ৰিয়েকশনছ অফ বেনজিন কনভাৰ্সন অফ ফিনল তাত গোটেইখিনি কনভাৰ্সন থাকিব 10টা 20টা যিমানটা কনভাৰ্সন কৰিছো তাতে একেলগে সেই কেটেগৰীটো থাকিব ৰিয়েকশন অফ বেনজিন ৰিয়েকশন অফ টলুইন ৰিয়েকশন অফ ফিনল ঠিক আছে টলুইনৰ আমি ডাইৰেক্টলি নকৰো তেনেকে ৰিয়েকশনছ অফ এনিলিন কৰিম ৰিয়েকশনছ অফ ফিনল কৰিম ৰিয়েকশনছ অফ বেনজিন কৰিম গতিকে তোমালোকে ৰেন্ডমলি বস্তুবোৰ নিলিখিবা বি অৰ্গেনাইজ ঠিক আছে ৰেন্ডমলি নিলিখিবা তোমালোকে যেতিয়া ডিসকাস কৰিবা সাপোজ এতিয়াতো অল্টাৰনেটিভলি মই ভিডিঅছত দি আছো ন বা অল্টাৰনেটিভলি আপলোড হৈ আছে তোমালোকে কি কৰিবা ৰিয়েকশনছ অফ বেনজিনৰ সাপোজ আজি আকৌ ডিসকাস কৰিলো মই ৰিয়েকশনছ অফ বেনজিন তো ৰিয়েকশনছ অফ বেনজিনত তোমালোকে আকৌ এইটো এটা এটাকে এড কৰি যাবা সাপোজ আজি 5টা ৰিয়েকশন ডিসকাস কৰিলো সেই 5টাটো কি কৰিবা ৰিয়েকশন অফ বেনজিনত এড কৰিবা যদি ফিনলৰ ৰিয়েকশন হয় ফিনলৰ যিটো কেটেগৰী বনাইছিলা তাত এড কৰিবা আৰু এজ এ হোল লাষ্টত তোমালোকে এটা মানে লাইক অকল ফিনলৰ ৰিয়েকশন when you are when you are going for the board exams যেতিয়া board examৰ প্ৰিপাৰেচন কৰিব যাবা তেতিয়া কিন্তু তোমালোকৰ গোটেইখিনি ৰিয়েকশন একেলগে থাকিব লাগিব ইটস ভেৰি ইম্পৰ্টেন্ট ৰেন্ডমলি থাকিলে গোটেই মিক্সাৰ হৈ যাব কাৰণ এটা লগত এটা ৰিলেটেড চোৱা এতিয়া পটককে ৰিলেটেড বস্তুবিলাক হৈ থাকে গতিকে ৰিলেচন থাকে বেনজিনৰ খিনি বেনজিনৰ লগত থাকিব লাগিব টলুইনৰ খিনি টলুইন ফিনলৰ ফিনল এনিলিনৰ এনিলিন বি কেয়াৰফুল ঠিক আছে গতিকে এইটো কি কৰিম আমি এতিয়া বেনজিন টু মেটা নাইট্ৰো ক্লোৰোবেনজিন আমাক পজিশনটো কৈ দিছে এতিয়া তোমালোকে যদি কোনোবাই নাজানা আই থিংক তোমালোকে জানাই চাগে চবে ষ্টিল এবাৰ কৈ দিছো মই এইটো বেনজিন ৰিং ঠিক আছে বেনজিন ৰিঙত আমি পজিশন বিলাকক কওঁ কোনোবাটোক পেৰা পজিশন বুলি কওঁ কোনোবাটোক মেটা পজিশন বুলি কওঁ কোনোবাটোক অৰ্থ পজিশন বুলি কওঁ সেই পজিশন বিলাক কোনটো কি হয় ইউ হেভ টু নো জানিব লাগিব ঠিক আছে এইটোক আমাৰ ইপছো পজিশন বুলিও কোৱা হয় তোমাৰ যিটো ষ্টাৰ্টিং পজিশন থাকে সেইটো তোমালোকে মনত ৰাখিব নালাগে বাৰু এনেকে তো এনেকে তোমালোকক কৈছো এইটো হ'ব তোমাৰ অৰ্থ পজিশন অৰ্থ এইটো মেটা পজিশন এইটো পেৰা পজিশন ঠিক আছে অৰ্থ মেটা পেৰা তাৰপিছত আকৌ এইটো কি হ'ব মেটা এইটো আকৌ অৰ্থ এইটো আকৌ পেৰা এনেকুৱা ধৰণৰ এনেকে ভাবিব পাৰা তোমালোকে পজিশন বিলাক এনেকুৱা বেনজিন ৰিঙৰ গতিকে তোমাক কি সুধিছে ইয়াতে মেটা নাইট্ৰো ক্লোৰোবেনজিন প্ৰথমতে লিখাচোন এইটো বেনজিন ঠিক আছে বেনজিনটো আছে গতিকে বেনজিন মেটা নাইট্ৰো ক্লোৰোবেনজিন নাইট্ৰো গ্ৰুপ আছে আৰু তোমাৰ মেট পজিশনত ক্লোৰো আছে এইটো হল নাইট্ৰো পজিশন ঠিক আছে আৰু তোমাৰ এইটো ইপছো পজিশন বুলি ক'ব পাৰা তোমালোকে ইপছো পজিশন বুলি ক'ব পাৰা এইটো তুমি ৰেফাৰেন্স হিচাপে ধৰিব পাৰা মানে যিটোৰ পৰা আৰম্ভ হয় সেইটো কাৰণে তুমি ৰেফাৰেন্স হিচাপে ধৰিব পাৰা ষ্টাৰ্টিং হিচাপে ধৰিব পাৰা তাৰপিছত তোমাৰ বাকীখিনি পজিশনছ ঠিক আছে তো এইটো হৈছে তোমাৰ কি নেকে গতিকে এইটো তোমাৰ এইটো অৰ্থ আছিল এইটো মেটা আছিল গতিকে কি হ'ব মেটা ক্লোৰো
বেঞ্জয়িক এসিড এটু হৈছে তাৰ স্ট্ৰাকচাৰটো আমি কোৰ পৰা এটু বনাম বেঞ্জিনৰ পৰা বনাম স্টার্টিং মেটেৰিয়েলটো কি হ'ব বেঞ্জিন হ'ব বেঞ্জিন ইজ দ্য স্টার্টিং মেটেৰিয়েল তাৰপিছত আমি গৈ পেলাই এইটো প্ৰডাক্ট আমি বনাব লাগে এতিয়া কেনেকে প্ৰসিড কৰিম কিবা আইডিয়া যদি আছে তোমালোকৰ কেনেকে প্ৰসিড কৰিব লাগিব ভাবি চাবা তোমালোকে বস্তুটো ভাবি চাব লাগিব ফাৰ্ষ্টতে এতিয়া তুমি দেখিছা যে নাইট্ৰ গ্ৰুপ লাগি আছে বেঞ্জিনত তাৰপিছত ক্লোৰিনো লাগি আছে এতিয়া প্ৰথমতে এইটো পজিশনত আমি জানো কেনেকে নাইট্ৰ গ্ৰুপ আনে যদি তোমালোকে ৰিভাইজ কৰিছা মনত আছে দেন ইউ নো দিস থিংস কি কৰিম নাইট্ৰেশন কৰিম নাইট্ৰেশন কেনেকে নাইট্ৰেটিক মিক্সচাৰ দিব লাগিব নাইট্ৰেটিক মিক্সচাৰটো কি আছিল কনচেনট্ৰেটেড HNO3 আৰু কনচেনট্ৰেটেড H2SO4 হা at low temperature below 60 degree টেম্পাৰেচাৰটো মনত থাকিলে মেনশন কৰিবা যদি মনত নাথাকে লো টেম্পাৰেচাৰ বুলি লিখিলেও absolutely correct no problem below 60 degree লিখিবও পাৰা নিলিখিবও পাৰা খালি এই below 60 degree টো বা লো টেম্পাৰেচাৰটো কিয় ইম্পৰ্টেন্ট তোমালোকক যদি আগতে কৈছো চাগে মই ষ্টিল কৈছো যদি হাই টেম্পাৰেচাৰ হয় তোমালোকে কন্ট্ৰোল কৰিব নোৱাৰা তোমাৰ দুটা তিনটা পজিশনত কি হ'ব নাইট্ৰ গ্ৰুপ আহিব সাপোজ আমি সাপোজ 90 ডিগ্ৰী ললো 90 ডিগ্ৰী হলে কি হ'ব দুটা পজিশনত নাইট্ৰ গ্ৰুপ আমাকতো এটা পজিশনত হে নাইট্ৰ গ্ৰুপ লাগে সো বি কেয়াৰফুল এবাউট দ্য টেম্পাৰেচাৰ আৰু এনে অৰ্গেনিক কেমিষ্ট্ৰি ক্ষেত্ৰত তোমালোকৰ ৰিয়েকশন কন্ডিশন বিলাক বহুত ইম্পৰ্টেন্ট ৰিয়েকশন কন্ডিশনৰ যদি ইফাল হয় গোটেই ৰিয়েকশনৰ যিটো প্ৰডাক্ট সেইটোৱে ভুল হৈ যায় গতিকে বি কেয়াৰফুল তোমালোকে কেয়াৰফুল থাকিবা অলপমান বিলো 60 ডিগ্ৰী সেন্টিগ্ৰেডত যদি আমি এইটো ৰিয়েকশন কৰাও আমি ফাৰ্ষ্টতে এই পজিশনটোত কি পাম নাইট্ৰ গ্ৰুপ পাম তো আমাৰ এটা পাৰ্টটো হৈ থাকিল এইখিনি হল এতিয়া ক্লোৰিন আনা ইয়াতে এইটো পজিশনত যেহেতু নাইট্ৰ গ্ৰুপ আছে নেক্সট এতিয়া ক্লোৰিনেশন কৰিবা ডেফিনেটলি এইটোৰ পৰা বেলেগ পজিশনত লাগিব গপলে গতিকে তুমি যদি এইটো Cl2 FeCl3 কৰি দিয়া তে অটোমেটিক্যালি এই পজিশনটোত কি হ'ব ক্লোৰিন লাগি যাব ইন ডাৰ্ক এইটো হৈছে তোমাৰ কনভাৰ্সন অফ বেনজিন টু নাইট্ৰ মেটা নাইট্ৰ ক্লোৰোবেনজিন ঠিক আছে এবাৰ ৰিয়েকশনটো চাই লোৱা এইটো ইম্পৰ্টেন্ট ৰিয়েকশন তাৰপিছত একে ধৰণৰ ৰিয়েকশন এটা কৰিম আমি অৰ্থ নেক্সট কুৱেশ্যনটো হ'ব তোমাৰ বেনজিন টু অৰ্থ yes exactly এইটো ইম্পৰ্টেন্ট বস্তু দেই এইটো তোমালোকে এইটো ৰিয়েকশন চাই লোৱা এতিয়া ঠিক আছে আমি নেক্সটটো কি কৰিম বেনজিন টু অৰ্থ নাইট্ৰ ক্লোৰোবেনজিন বনাম ওকে 6 নম্বৰ এইটো মই ডিফাৰেন্সটো তোমালোকক কম দেই অলপমান ডিফাৰেন্স এটা আছে অলপ এক্সেপচনেল বস্তুটো নট এক্সেপচনেল অলপমান ভাবিব লাগিব তোমালোকে তেতিয়া অলপমান মিষ্টেকটো কম হলে তেতিয়া কেছ নাই আৰু অৰ্থ নাইট্ৰ বেনজিন টু অৰ্থ নাইট্ৰ একে একদম একে খালি এটা বস্তু ইয়াতে চেঞ্জ হ'ব মই এইটো কৈ দিছো তোমালোকক বেনজিন টু অৰ্থ নাইট্ৰ ক্লোৰোবেনজিন একদম একে কি হৈছে আমাক কি লাগে এতিয়া অৰ্থ পজিশনত লাগে অৰ্থ পজিশন মানে এইটো পজিশনত লাগে এইটো পজিশনত আমাক লাগে মানে ওচৰৰ পজিশনটোত লাগে আৰু এডজেসেন্ট পজিশনটোত লাগে এতিয়া আমি কি কৰিম এই ৰিয়েকশনটোত আমি প্ৰথমতে কি কৰিম যেহেতু আমি অৰ্থ নাইট্ৰ ক্লোৰোবেনজিন কৰি আছো ফাৰ্ষ্টতে আমি ক্লোৰিন এড কৰিম অলপ কেয়াৰফুল হবা যেহেতু আমাৰ অৰ্থ পজিশনটোত লাগে এডজেসেন্ট পজিশনটোত আমি এই ৰিয়েকশনটোৰ সেকেন্ড পাৰ্টটো এবাৰ ফাৰ্স্ট টাইম কৰিম মানে এবাৰ ফাৰ্স্ট পাৰ্টটোলৈকে লৈ যাম মানে উলোটা হ'ব ৰিয়েকশনটো ফাৰ্ষ্টতে আমি ক্লোৰিন গ্ৰুপটোক এড কৰিম ফাৰ্ষ্টতে আমি ক্লোৰো গ্ৰুপটো এড কৰিম Cl2 FeCl3 এইটো ফাৰ্ষ্টতে দিম তেতিয়া আমাৰ কি হ'ব ইন ডাৰ্ক কন্ডিশন লাইটৰ প্ৰেজেন্সত নহয় এইটো ৰিয়েকশন ঠিক আছে গতিকে এইটো তোমাৰ কেতিয়া Cl2 ক'ত আহিল ইয়াতে আহিল তেতিয়াহে আমি অৰ্থ পজিশনত নাইট্ৰ গ্ৰুপটো পাম বা এডজেসেন্ট পজিশনত পাম ঠিক আছে এতিয়া তুমি নাইট্ৰেশন কৰা ফাৰ্ষ্টতে কি আনিব লাগিব ক্লোৰিন আনিব লাগিব তাৰ পিছত আমি এইখিনি আনিম এইটো ইম্পৰ্টেন্ট ৰিয়েকশন একদম কনফিউজ হ'ব নালাগে খালি তোমালোকে মনত ৰাখিব লাগিব উপায় নাই কনচেনট্ৰেটেড H2SO4 এটোক নাইট্ৰেটিক মিক্সচাৰ বুলি কয় বিলো 60 ডিগ্ৰী সেন্টিগ্ৰেড বিলো 60 ডিগ্ৰী হা তেতিয়া আমাৰ কি হ'ব নাইট্ৰ গ্ৰুপটো ইয়াত লাগি যাব আৰু এইটোৱে ঠিক আছে এইটো হৈছে তোমাৰ ৰিয়েকশনটো আমাক অৰ্থ পজিশনত সুধিছে ন আৰু অৰ্থ মানে এডজেসেন্ট পজিশনটোৱে হ'ব সাপোজ এইটো যদি তুমি ধৰিছা
ইপছ পজিশ্যন বুলি তাৰ ওচৰৰ পজিশ্যনটো অৰ্থ পজিশ্যন হ'ব, তাৰ পিছৰটো মেটা হ'ব। গতিকে অৰ্থ মানে এডজেচেণ্ট, আমাক আশে পাশে লাগে, আশে পাশে লাগিলে আমি এইটো কৰিব লাগিব, ঠিক আছে। আৰু যদি আমাক মেটা পজিশ্যনত লাগে আমি এইটো ষ্টেপত যাব পাৰো। এইটো এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন, বেনজিন টু অৰ্থ নাইট্ৰ ক্ল'ৰ'বেনজিন। তাৰপিছত বেনজিন টু এনিছল, বেনজিন টু এনিছল। 5 নম্বৰ ৰিয়েকশ্যন, বেনজিন টু এনিছল। এতিয়া এনিছলৰ এইবিলাক মই কৈছিলো তোমালোকে কি কৰিব লাগিব, লাইক ফৰ্মুলাবিলাক মনত ৰাখিব লাগিব অলপ চলপ, ঠিক আছে। টলুইন কাক কয়, এনিছল কাক কয়, অলপ মনত ৰাখিব লাগিব। এনিছলৰ ষ্ট্ৰাকচাৰটো হৈছে, এইটো এটা ইথাৰ হয় দেই। এনিছল ইজ এন ইথাৰ। ইথাৰৰ এটা তোমালোকৰ মই ভিডিঅ' ৰেকৰ্ড কৰিছো, ইথাৰ কাক কয়, আৰু তাৰ মলিকুলাৰ ফৰ্মুলা কি, মানে ফৰ্মুলা কি হয়, ROR। এলকাইল গ্ৰুপ থাকিব পাৰে, এৰাইলো হ'ব পাৰে, সেইটো হ'ল ইথাৰ, ROR, সেইটো ইথাৰ, ঠিক আছে। ইথাৰৰ ষ্ট্ৰাকচাৰটো এতিয়া তোমাৰ ইয়াতে এটা এলকাইল গ্ৰুপ আছে আৰু এটা বেনজিন ৰিং আছে। এইটো মানে এইটো এটা AR বুলি ধৰি লোৱা, এৰমেটিক, আৰু এইটো এলকাইল এ, মানে এইটো তোমাৰ এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ, গতিকে সেইকাৰণে ইথাৰো। AR মানে কি, এৰমেটিক, দেন O, দেন R মানে মিথাইল গ্ৰুপটো এইটো, ঠিক আছে। এইটো হৈছে তোমাৰ ষ্ট্ৰাকচাৰ অফ এনিছল। এনিছলৰ ষ্ট্ৰাকচাৰটো হৈছে এইটো, এইটো হৈছে ইথাৰ, ঠিক আছে। এতিয়া আমি কেনেকে এইটো কনভাৰ্সন কৰিম অলপ চাওঁ। How we are going to convert this from benzene. বেনজিনটো আঁকি লোৱা, দিস ইজ ইউৰ বেনজিন, ঠিক আছে। বেনজিনৰ পৰা আৰম্ভ কৰিম, বেনজিনৰ পৰা ফাৰ্ষ্টতে আমি কি বনাম, বেনজিনৰ পৰা আমি ক্ল'ৰ'বেনজিন বনাম। ক্ল'ৰ'বেনজিন বনাব আৰু শিকাবলগীয়া প্ৰয়োজন নাই বুলি ভাবো মই, অলৰেডি বহুতবাৰ এইটো ৰিয়েকশ্যন কৰিছো আমি, FeCl3 ইন ডাৰ্ক, ঠিক আছে, ডাৰ্ক। ক্ল'ৰ'বেনজিন আহিল, ঠিক আছে, ক্ল'ৰ'বেনজিন হৈ গ'ল, এইটো আমাৰ ক্ল'ৰ'বেনজিন। এতিয়া ক্ল'ৰ'বেনজিনৰ পিছত আমি কি কৰিম নেক্সট ষ্টেপটোত, এতিয়া আমি সোডিয়াম গ্ৰুপটো আনিব চেষ্টা কৰিম, NaOH দি পেলাই। আমি এইটো ৰিয়েকশ্যনো কৰিছিলো চাগে, তোমালোকে চাবাচোন। সোডিয়াম হাইড্ৰক্সাইড দিম, 300 ডিগ্ৰী সেন্টিগ্ৰেড, 300 ATM। ATM মানে কি, এটমস্ফেৰিক প্ৰেছাৰ, ইট ইজ এ প্ৰেছাৰ, অকে। NaOH আৰু ATM। তেতিয়া আমাৰ কি আহিল, তেতিয়া আমাৰ ইয়াতে আহিব ONA, এইটো গুচাই পেলাই ONA আহিব। তাৰপিছত তুমি মিথাইল আয়োডাইড দি দিয়া, CH3I। মিথাইল আয়োডাইড কিয় দিছো, এইটো এনেকে ওলাই যাব, তোমালোকে এনেকে চাব পাৰা, এনেকে এইটো ওলাই যাব, আয়োডিনটো ওলাই যাব এনেকে, আৰু আমি পাম এনিছল, OCH3। এইখিনি যদি কনফিউজ হয় এইবিলাক দিব নালাগে, মই জাষ্ট কৈ দিছো, মই বেলেগকে দেখাই দিম বাৰু। এইটো তোমালোকে এইটো এনেকে লিখা, এইটো এনেকে লিখা, মই বেলেগকে নেক্সট পেজটোত দেখাই দিছো। ONA আহিল নহয়, তাৰপিছত কি কৰিম, CH3I, মিথাইল আয়োডাইড, NaI, সাইড প্ৰডাক্ট বুলি ক'ব পৰা, NaI ওলাই যাব। কি হ'ব, এইটো এনেকে ওলাই যাব, এইখিনি বস্তু তোমাৰ সোডিয়াম আয়োডাইড হিচাপে ওলাই যাব, ঠিক আছে। NaI ওলাই যাব তোমাৰ এজ এ সাইড প্ৰডাক্ট। আৰু এই যিটো তোমাৰ এনিছলৰ আইউপেক নেমটো জানি থোৱা, মিথক্সিবেনজিন, মিথক্সিবেনজিন। সাইড প্ৰডাক্টটো লিখিবও পাৰা, নিলিখিবও পাৰা, একো কথা নাই ইমান। এতিয়া তোমালোকে সাইড প্ৰডাক্টটো ইমান বেছি মনত নাৰাখিলেও কথা নাই বাৰু, ৰাখিব পাৰিলে ভালে। মিথক্সিবেনজিন, মিথক্সিবেনজিন হৈছে ইয়াৰ আইউপেক নেম। গতিকে এনেকে আমি কনভাৰ্ট কৰিব পাৰো ফ্ৰম বেনজিন টু এনিছল। এনিছল ইজ এন ইম্পৰ্টেণ্ট কম্পাউণ্ড। এনিছল ইম্পৰ্টেণ্ট কম্পাউণ্ড, এনিছলৰ কথা সোধে, ষ্ট্ৰাকচাৰ সোধে, আইউপেক নেম সোধে, কনভাৰ্চনো সুধিব পাৰে। আৰু এইটোত কি হোৱা বুলি ক'লো আমি, এনেকে ওলাই গৈছে এইটো, চৰি, এইটো আমি এনেকে লৈছো ন, মই জাষ্ট এবাৰ এনে দেখাই দিছো, ONA আৰু CH3I ন, CH3I, ONA CH3I, এইটো এনেকে ওলাই গৈছে, NaI টো এনেকে ওলাই গৈছে, ঠিক আছে। তুমি ডটড লাইনত এনেকে দিবও পাৰা, NaI টো বাহিৰ ওলাই গৈছে, মাইনাছ NaI, মানে NaI মাইনাছ বুলি লিখিব নালাগে, প্লাছ বুলি লিখা, এজ এ সাইড প্ৰডাক্ট পাম আমি, ঠিক আছে। আৰু এইটো কি পাম, এনিছল, এনেকে আমি এনিছল পাম।
CH3 ঠিক আছে CH3 টো ইয়াত আহি এড কৰিব আৰু NaI হিচাপে সোডিয়াম আয়োডাইড হিচাপে ওলাই যাব গতিকে এইকেইটা হৈছে কেইটামান ইম্পৰ্টেন্ট বেনজিনৰ কনভাৰ্সন এবাৰ তোমালোকে চোৱা এইটো হৈছে এনিসল নেক্সট বেনজিন টু অৰ্থো নাইট্ৰক্লোৰোবেনজিন অলপ কনফিউজ নহবা এই দুটাত অৰ্থো আৰু মেটা পজিশনত আমি কেনেকে কনভাৰ্সন কৰিছো কনভাৰ্সনটো চাই ল'বা তাৰপিছত আহিল তোমাৰ বেনজিন টু ডাইফিনাইল বেনজিন টু ডাইফিনাইল তাৰপিছত আহিল তোমাৰ বেনজিন টু কিউমিন ইজ এন অলসো ইম্পৰ্টেন্ট কম্পাউণ্ড কিউমিনৰ কথা সুধে কেতিয়াবা আই হোপ তোমালোকে ৰিয়েকশ্যনৰ যিবিলাক আমি কনভাৰ্সন কৰো অলপ ভালকে চাবা কনভাৰ্সন সুধে পৰীক্ষাত গতিকে বি কেয়াৰফুল এবাউট কনভাৰ্সনছ আৰু অলপ প্ৰেক্টিছ কৰিলে ডেফিনেটলি মনত থাকিব তোমালোকৰ আৰু পিছত আৰু বেলেগ বেলেগ কনভাৰ্সনছ আমি কৰি থাকিম আই হোপ তোমালোকে বুজি পাইছা অলপ আইডিয়া হৈছে অৰ্গেনিক কেমিষ্ট্ৰি লাইক অলপ আইডিয়া হোৱা বুলি ভাবিছো মই অৰ্গেনিক কেমিষ্ট্ৰি এনেকুৱা এটা বস্তু হয় যাৰ লগত তুমি লাগি থাকিব লাগিব ঠিক আছে অৰ্গেনিক কেমিষ্ট্ৰিটোত বহুত বস্তু আছে ইটছ এ ভেৰি ভাষ্ট কোৰ্স ইভেন ইন HS ইভেন ইন ক্লাছ 12 কাৰণ অৰ্গেনিকৰ পৰা মোষ্ট প্ৰবেবলি একো এলিমিনেট হোৱা নাই তোমালোকৰ বেলেগ চেপ্টাৰ এলিমিনেট হৈছে লাইক ফিজিকেল কেমিষ্ট্ৰিৰ পৰা লাইক সলিড ষ্টেট বুলি আগতে চেপ্টাৰ এটা আছিলে আইসোলেশ্যন অফ এলিমেন্টছ বুলি চেপ্টাৰ এটা আছিলে সেইবোৰ গুচাইছে কিন্তু আই থিংক তোমালোকৰ লাইক ইন অৰ্গেনিক কেমিষ্ট্ৰি সিলেবাসখিনি চাগে সেমে আছে চেঞ্জ কৰা নাই গতিকে বহুত বেছি ৰিয়েকশ্যনছ আছে বহুত বেছি কনভাৰ্সনছ আছে মানে কেনেকে সিনথেসিস কৰিবা সেইবোৰ বস্তু আছে অৰ্গেনিকৰ ক্ষেত্ৰত ভেৰি কেয়াৰফুল হ'ব লাগিব আৰু অৰ্গেনিকৰ ক্ষেত্ৰত কেয়াৰফুল হলে বাকি তোমাৰ ইনঅৰ্গেনিক আৰু ফিজিকেলত উই কেন ডু মানে উই কেন মেনেজ ইট ইজ মেনেজেবল কিন্তু অৰ্গেনিক কেমিষ্ট্ৰিত অলপ সাৱধান হ'বা অৰ্গেনিক কেমিষ্ট্ৰিত কাৰণ অৰ্গেনিক কেমিষ্ট্ৰিত ৰিয়েকশ্যন বিলাক আমি পাহৰো তাৰমানে সেইকাৰণে প্ৰব্লেম সেইকাৰণে মই আগতেও কৈছো এবাৰ মেথমেটিক্সৰ নিচিনা তুমি ৰিলেট কৰিব পাৰা অৰ্গেনিক কেমিষ্ট্ৰিটো তুমি যদি আজি সাপোজ পঢ়িলা এইকেইটা ৰিয়েকশ্যন একমাহ মান চোৱা নাই এমাহ মান চোৱা নাই তেতিয়া কিন্তু তোমাৰ একদম গ'ল আৰু সেইটো আকৌ নতুনকে পঢ়িব লাগিব কিউমিন কি হয় টলুইন কি হয় শিকিব লাগিব আকৌ নতুনকে ষ্টাৰ্ট কৰি শিকিব লাগিব গতিকে ইট শুড নট হেপেন এইটো হ'ব নালাগে চ' বি কেয়াৰফুল এণ্ড সদায় লাইক অল্টাৰনেট ডেইজত হওক বা 2-3 ডেইজৰ গেপিঙত তোমালোকে প্লিজ গ' থ্ৰু দিজ অৰ্গেনিক ৰিয়েকশ্যনছ এণ্ড ষ্ট্ৰাকচাৰ্ছ গতিকে এইখিনিয়ে এইটো ভিডিঅ'ত আছিল থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'